নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 এপ্ৰিল। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰলৈ অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভৰ প্ৰক্ৰিয়া। এইকেইটা যদি ভুল কৰে তেনেহলে আপুনি টকাৰ পৰা বঞ্চিত হ'ব। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ফোন কৰি থক আপুনি যিকোনো মুহূৰ্ততে চৰকাৰে কল কৰিব আপোনাৰ নম্বৰলৈ। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰা হৈছে। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 টকা আৰু প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000, তাৰ পিছত 50,000 টকালৈকে। 3টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা অসম চৰকাৰৰ। হাঁহে যদি কণিব পাৰিব লাগে, মোবাইল নিকিনিব কামত লগা টকা, তেতিয়া পৰৱৰ্তী কিস্তিত দিব 25,000 টকা। শেষৰ কিস্তিত ধন লাভ কৰিব 50,000 টকা পৰ্যন্ত। আৰু গছ পুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ ধন। আৰু 3টা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি আঁচনিৰ সুবিধা। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। 1 মেৰ পৰা বন্ধ হ'ব দেশৰ সকলো টোল গেট, লগতে বন্ধ হ'ব ফাষ্টেগ ব্যৱস্থাও। ফাষ্টেগৰ পৰিৱৰ্তে GPS প্ৰক্ৰিয়াৰে সংগ্ৰহ কৰিব এবাৰ টোল কৰ। সকলো বাহনত অনবোৰ্ড ইউনিট লগাই কৰা হ'ব এই প্ৰক্ৰিয়া। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছে এই ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৱাকাফ বৰ্ডত নহ'ব কোনো সাল সলনি। উচ্চতম ন্যায়ালয়ৰ সকাহৰ পিছতে উৎফুল্লিত দেশৰ কোটি কোটি মুছলমান লোক। ৱাকাফ বৰ্ড পূৰ্বে যিদৰে আছিল একেই থাকিব আৰু ৱাকাফ বৰ্ডত চৰকাৰে কৰিব নোৱাৰিব কোনো হস্তক্ষেপ। ৱাকাফ বৰ্ডৰ বিৰুদ্ধে আবেদনক লৈ সৰ্বোচ্চ ন্যায়ালয়ে দিছে অনন্তকালীন আদেশ। সৰ্বোচ্চ ন্যায়ালয়ে দিয়া সকাহৰ পিছতে উৎফুল্লিত মুছলমান সমাজ। কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰিব এইবাৰ ৱাকাফ বৰ্ড। ৱাকাফৰ ভূমি সম্পত্তি পূৰ্বৰ দৰে একেই থাকিব। ৱাকাফ বৰ্ডৰ সদস্যৰ ক্ষেত্ৰতো কোনো সাল সলনি কৰিব নোৱাৰিব চৰকাৰে। ৱাকাফ বৰ্ডত কোনো ধৰণৰ নিযুক্তিও দিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰে। সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তাক ধন্যবাদ দিল্লীৰ প্ৰাক্তন ৱাকাফ বৰ্ডৰ অধ্যক্ষ আমাতুল্লাহ খানৰ। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটোতে আছে এটা ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ বৃহৎ ৰাজনৈতিক অঘটন। শোণিতপুৰৰ নদুৱাৰ সমষ্টিত অনুষ্ঠিত নহয় এইবাৰ পঞ্চায়ত নিৰ্বাচন। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনাই বৃহৎ ৰাজনৈতিক অঘটন। নদুৱাৰ সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বিজেপিৰ মনোনীত প্ৰাৰ্থী। কংগ্ৰেছ দলৰ 3 জিলা পৰিষদৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰৰ পিছতে এই অঘটন। 4টা জিলা পৰিষদ, 19টা আঞ্চলিক পঞ্চায়ত আৰু 76টা ৱাৰ্ডত নাই কোনো বিৰোধী প্ৰাৰ্থী। স্বেচ্ছাই মনোনয়ন প্ৰত্যাহাৰ কৰে 3 কংগ্ৰেছ প্ৰাৰ্থীয়ে। শীঘ্ৰে বিজেপিত যোগদান দিব বুলি দাবী এবাৰ বিধায়ক পদ্ম হাজৰিকাৰ। ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে ঘটনা হোৱাৰ দাবী এবাৰ বিধায়ক পদ্ম হাজৰিকাৰ।